যি ৱাৰলেছে সেই ৱাৰলেছ জুনিয়ৰ পুলিচ অফিচাৰ কাউণ্টাৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আমাৰ যোনটো ছেকেণ্ড ফেজৰ পঞ্চায়ত ইলেকশ্যন 2025 এইটো কাইলৈ আছে, কাইলৈ 7 তাৰিখে আমাৰ দেখা যায় যে মোটামুটি ভোটাৰৰ সংখ্যা 1,88,659 আছে। তাতে ফিমেল ভোটাৰ বেছি আছে, মেইল ভোটাৰ কম আছে। লগতে আমাৰ যোনখিনি প্ৰস্তুতি কৰিব লাগে, যিখিনি পোল পাৰ্টি আগতে যাব লাগে সেইখিনি P-1তে আছে এদিন আগত। তো আপোনালোকে দেখা পাব যে আমাৰ অফিচৰ কেম্পাছৰ ভিতৰতে কি ধুনীয়াকৈ মানে একদম প্ৰচেছটো ইমান সুন্দৰকৈ হৈছে যাতে কোনো অসুবিধা নাপায়। বাকী আপোনালোকে ৰিভিউটো ল'ব পাৰে, ফিডবেক ল'ব পাৰে ক'ৰবাত কিবা অসুবিধা হৈছে নেকি। এতিয়ালৈকে সম্পূৰ্ণভাৱে পোল পাৰ্টি আহি ইয়াত উপস্থিত হৈছেহি। তেখেতসকলে নিজৰ নিজৰ মেটেৰিয়েলবিলাক লৈ লৈছে আৰু এতিয়া তাৰপিছত ট্ৰান্সপৰ্ট চেলৰ থ্ৰুৱেদি তেখেতসকলে নিজৰ নিজৰ পলিং ষ্টেচনৰ পিনে তেখেতসকলে ৰাওনা হৈ যাব। কিমানটা ভোট গ্ৰহণ কেন্দ্ৰ আছে এবাৰ? আমাৰ টোটেলি ভোট গ্ৰহণ কেন্দ্ৰ 251 আছিলে, তাৰ ভিতৰত আনকণ্টেষ্টেড আছে 21টা। এইটো কাৰণে মুঠ সংখ্যা হ'ল 230টা ভোট গ্ৰহণ কেন্দ্ৰত ভোট হ'ব। আৰু কিমান পলিং প্ৰিজাইডিং বিষয়া নিয়োজিত হৈছে নিৰ্বাচনত? পলিং প্ৰিচাইডিং আমাৰ এপ্ৰক্সিমেটলি 1000 ওচৰা-ওচৰি আপোনাৰ পলিং সংখ্যা আছে, পলিং পাৰ্চনেলৰ সংখ্যা আছে। ছেক্টৰ অফিচাৰ হৈছে আপোনাৰ 22জন, জ'নেল অফিচাৰ হৈছে 7জন। আৰু আমাৰ উইমেন পলিং ষ্টেচনো আছে, মোটামুটি উইমেন পলিং ষ্টেচন 6টা উইমেন পলিং ষ্টেচন আছে। এতিয়ালৈকে সম্পূৰ্ণভাৱে পিচফুলি চলি আছে আৰু আশা কৰোঁ যাতে আগন্তুক দিনতো ধুনীয়াকৈ ভালদৰে যাতে আমি ইলেকশ্যনটো মডেল ভোট গ্ৰহণ কেন্দ্ৰ থাকিব নেকি এইবাৰ? বৰ্তমান আমি ভোট গ্ৰহণ কেন্দ্ৰ মডেল বুলি তেনেকৈ দিয়া নাই, কিন্তু চব যিমানখিনি এচিয়ৰ্ড মিনিমাম ফেচিলিটি থাকিব লাগে সকলো পলিং ষ্টেচনতে ব্যৱস্থা কৰা গৈছে। আৰু মহিলাৰ দ্বাৰা পৰিচালিত 6টা থাকিব মহিলাৰ দ্বাৰা পৰিচালিত ভোট গ্ৰহণ কেন্দ্ৰ। আৰক্ষী প্ৰশাসনৰ লোক সষ্টম হৈ আছে, একদম সষ্টম হৈ আছে। কোনো ধৰণৰ আমি কিবা যদি অসুবিধা হয় আমি সাজু আছোঁ, কোনো ধৰণৰ অসুবিধা নহয় বুলি আমি আশা কৰিছোঁ।